हेलो फ्रेंड्स स्वागतम जनाइছো আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল 3D এডভাইস পৰিবেশৰ কেইটামান অতি প্ৰয়োজনীয় প্ৰশ্ন লগতে সিলেবাস অনুসৰি কিছুমান পইণ্টছ মই আপোনালোকৰ লগত আলোচনা কৰিম যিসকলে আগন্তুক স্পেশাল ডেট পৰীক্ষা দিব অৰ্থাৎ কালিলৈ পৰীক্ষা দিব তেওঁলোকৰ কাৰণে এই ভিডিওটো অতি প্ৰয়োজনীয় হ'ব আপোনালোকে এবাৰ প্লিজ চাই যাব এই ভিডিওটো মই দেৰি নকৰি ভিডিওটোলৈ আগবাঢ়িছো প্ৰথম কোৱেশ্যনটো হৈছে বতাহৰ দিশ জুখিবলৈ কি সজুলি ব্যৱহাৰ কৰা হয় ইয়াতে শুদ্ধ উত্তৰ হ'ব বায়ু দিক দৰ্শীসূচক যন্ত্ৰ পিছৰটো কোৱেশ্যন বতাহৰ গতিবেগ জোখাৰ যন্ত্ৰটোৰ নাম হ'ল বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম হ'ল শুদ্ধ উত্তৰ হ'ব এনিমোমিটাৰ নেক্সট কোৱেশ্যন বায়ুৰ উষ্ণতা কি সজুলিৰ দ্বাৰা জোখা হয় শুদ্ধ উত্তৰ হ'ব উষ্ণতা থাৰ্মোমিটাৰৰ দ্বাৰা জোখা হয় থাৰ্মোমিটাৰ এইখিনি কোৱেশ্যন আহিব পাৰে আপোনালোকে চাব পিছৰটো কোৱেশ্যন বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ ডেছ সজুলিৰ দ্বাৰা জোখা হয় জলীয় বাষ্প কিহৰ দ্বাৰা জোখা হয় শুদ্ধটো হৈছে অপশ্যন গ হাইগ্ৰোমিটাৰ নেক্সট কোৱেশ্যন ৰেইন গজ নামৰ এবিধ সজুলিৰ সহায়ত কাৰ পৰিমাণ জোখা হয় ৰেইন গজে কি কৰে বৰষুণৰ পৰিমাণ জোখে কিমান বৰষুণ হৈছে ৰেইন গজ নামৰ যন্ত্ৰটোৰ দ্বাৰা জোখে নেক্সট মই কোৱেশ্যন হিচাপে লোৱা নাই এইখিনি আপোনালোকে পইণ্টছখিনি মনত ৰাখিব বৃক্ষৰোপণ কাৰ্যসূচীৰ দ্বাৰা পৃথিৱীৰ উপৰিভাগ সেউজ কৰাৰ প্ৰতি সজাগতা বৃদ্ধি কৰিবলৈ 21 মাৰ্চ দিনটো বিশ্ব বন দিৱস হিচাপে পালন কৰা হয় বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয় 21 মাৰ্চ তাৰিখ আৰু বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় 5 জুন তাৰিখে এই দুটা খেলিমেলি নকৰিব বন দিৱস আৰু পৰিৱেশ দিৱস যদিও কথাটো একেটাই তথাপিও বেলেগ বেলেগকৈ পালন কৰা হয় 21 মাৰ্চত বিশ্ব বন দিৱস 5 জুনত বিশ্ব পৰিৱেশ দিৱস নেক্সট পইণ্টলৈ গৈছোঁ 22 মে দিনটো বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস হিচাপে পালন কৰা হয় 22 মে দিনটো বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস হিচাপে পালন কৰা হয় কিয় প্ৰয়োজনীয় আপোনালোকৰ সিলেবাছত জৈৱ বৈচিত্ৰ্য বুলি আছে গতিকে কোন তাৰিখে বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয় 22 মে নেক্সট পইণ্ট মানুহৰ মাজত বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে সজাগতা আনিবলৈ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহটো বিশ্ব বন্যপ্ৰাণী সপ্তাহ হিচাপে পালন কৰা হয় এই কুৱেশ্যনটো কেইবাবাৰো পৰীক্ষাত আহিছে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহটো বন্যপ্ৰাণী সপ্তাহ হিচাপে পালন কৰা হয় মনত ৰাখিব আৰু কেনেকৈ মনত ৰাখিব এইটো মাহতে আপোনালোকে পৰীক্ষা দিছে অক্টোবৰ মাহতে নেক্সটটো পইণ্ট পৃথিৱীখন কেৱল মানুহৰেই নহয় ই আন জীৱৰো বাসস্থান কিন্তু মানুহৰ কিছুমান কাম কাজে অন্য জীৱৰ বাসস্থানৰ প্ৰতি ভাবুকি আনিছে ইয়াৰ প্ৰতি সজাগতা আনিবলৈ 3 অক্টোবৰ দিনটো বিশ্ব বাসস্থান দিৱস হিচাপে পালন কৰা হয় বিশ্ব বাসস্থান দিৱসটো কেতিয়া পালন কৰা হয় 3 অক্টোবৰ মাহৰ কথাটো আপোনালোকে মনত ৰাখিব আপোনালোকৰ পৰীক্ষা অক্টোবৰ মাহতেই 3 অক্টোবৰত কি পালন কৰা হয় বিশ্ব বাসস্থান দিৱস হিচাপে পালন কৰা হয় নেক্সট নেক্সট পইণ্ট বড়োসকলে কি উৎসৱ পালন কৰে বৈশাগু আৰু খেৰাই পূজা পালন কৰে বড়োসকলে ফেষ্টিভেলৰ ওপৰত আপোনালোকৰ সিলেবাছত আছে চাব আপোনালোকে চাব বুলি কৈছোঁ ভুল হৈছে আপোনালোকে চাই ইতিমধ্যে শেষেই কৰিছে বড়োসকলে বৈশাগু আৰু খেৰাই পূজা পালন কৰে কাৰ্বিসকলে ৰংকাৰ আৰু হেটছা উৎসৱ পালন কৰে কাৰ্বিসকলে ৰংকাৰ আৰু হেটছা উৎসৱ পালন কৰে মিচিংসকলে কি পালন কৰে আলি আই লৃগাং সকলোৱে জানে তথাপি মই কৈছোঁ নেক্সট পইণ্ট ডিমাছাসকলৰ ঘাই উৎসৱ হৈছে ৰাজিনিগ্ৰাবা আৰু হানিগ্ৰাবা অৰ্থাৎ ৰাজিনিগ্ৰাবা আৰু হানিগ্ৰাবা উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে বুলি যদি পৰীক্ষাৰ প্ৰশ্ন আহে উত্তৰটো কি হ'ব ডিমাছাসকল পিছৰটো পইণ্ট দেউৰীসকলে বৈশাগীত উৎসৱ পালন কৰে তেওঁলোকে পালন কৰা উৎসৱটোৰ নাম কি হয়
বৈশাগীত। নেক্সট মই ভিটামিনৰ ওপৰত কিছুমান পইণ্টছ আপোনালোকৰ লগত আলোচনা কৰিম, অতি প্ৰয়োজনীয় যিহেতু চিলেবাছত ভিটামিন আছে। খাদ্যৰ অভাৱত শৰীৰত বল আৰু শক্তি কমি টান কাম কৰিব নোৱাৰা হয়। আমি টান কাম কৰিব নোৱাৰা হয়। ভিটামিন এৰ অভাৱত কি হয়, চকুৰ দৃষ্টিশক্তি কমি গৈ মানুহৰ কুকুৰিকণা হয়। কুকুৰিকণা কোন ভিটামিনৰ অভাৱত হয়, কি ভিটামিনৰ অভাৱত হয়? এই ভিটামিনৰ অভাৱত হয়, সকলোৱে জানে। ভিটামিন বিৰ অভাৱত কি বেমাৰ হয়? বেৰি বেমাৰ হয়। বেৰিৰ যিটো বেমাৰ, সেই বেমাৰটো ভিটামিন বিৰ অভাৱত হয়। আৰু ইয়াৰ ফলত কি হয়? মাংসপেশীৰ দুৰ্বল হয়। বেৰিৰ লক্ষণ কি? মাংসপেশীৰ দুৰ্বল হয়। তাৰপিছতে আপোনালোকে জানিব লাগিব ভিটামিন চিৰ অভাৱত কি হয়? আলুৰ পৰা তেজ ওলোৱা বেমাৰ হয় আৰু ছালৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে ভিটামিন চিৰ অভাৱত। নেক্সট আপোনালোকে কি জানিব লাগিব? ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়? ৰিকেট ডিজিজ বুলি কয়, পঁয়া লগা বেমাৰ হয়। হাড় কোমল আৰু বেকা হয়। কিছুমান সৰু ল'ৰা ছোৱালী চাব, সোনকালে পটকৈ পৰিলে হাড় ভাগি যায়। আচলতে তেওঁলোকৰ কি ভিটামিনৰ অভাৱ? ডি ভিটামিনৰ অভাৱ। তাৰপিছতে সূৰ্যৰ পোহৰত কি ভিটামিন পোৱা যায়? ভিটামিন ডি পোৱা যায়। নেক্সট ভিটামিন ইৰ অভাৱত মাংসপেশীৰ বিকাৰ হয়। ইৰ অভাৱত আপোনালোকৰ স্কিনৰ প্ৰব্লেম হ'ব পাৰে, ছালৰ প্ৰব্লেম হ'ব পাৰে। নেক্সট ভিটামিন কেৰ অভাৱত কি হ'ব পাৰে? আমাৰ ধৰি লওক যদি কাটি গ'লে যে তেজটো গোট মাৰে, সেইটো কোৱাগুলেশ্যন বুলি কোৱা হয়। যদি ভিটামিন কে নাথাকে বা কে কম থাকে, তেতিয়াহ'লে সেই তেজ বন্ধ নহয়, সোনকালে তেজ বন্ধ নহয়। আৰু তেজ বন্ধ হোৱাত এইখিনি গোট মৰাত কিহে সহায় কৰে? আমাৰ তেজত কি আছে? থ্ৰম্ব'চাইট বা প্লেটিলেট। এই কথাখিনি আপোনালোকে মনত ৰাখিব। মই নেক্সট পইণ্টটোলৈ গৈছোঁ। বিভিন্ন ধৰণৰ খনিজ দ্ৰব্য যেনে লো, কেলছিয়াম, আয়ডিন আদিয়ে শৰীৰৰ বিভিন্ন ধৰণৰ কামত সহায় কৰে। লোৱে অৰ্থাৎ আইৰণে কি কামত সহায় কৰে? তেজ গঠন কৰে। তেজৰ এটা প্ৰধান উপাদান হৈছে আইৰণ। আৰু আমাৰ তেজত যে থাকে হিমগ্ল'বিন, হিম মানে মনত ৰাখিব আইৰণ, গ্ল'বিন মানে প্ৰ'টিন। হিমগ্ল'বিন যে আমাৰ থাকে বুলি কয়, হিম মানে আইৰণ, গ্ল'বিন মানে প্ৰ'টিন। এটা গ্ল'বিন নামৰ প্ৰ'টিন আমাৰ তেজত থাকে। তাৰপিছতে কেলছিয়ামে কিহত সহায় কৰে? হাড়ৰ গঠনত সহায় কৰে কেলছিয়াম। তাৰপিছতে আয়ডিনৰ কি কৰে? আয়ডিনৰ অভাৱত গৰল বেমাৰ হয়, ডিঙিটো ফুলি যে যায়, সেইটোকে কি বুলি কয়? গৰল বেমাৰ বুলি কোৱা হয়। তেনেধৰণে যদি এই আইৰণৰ অভাৱত কি বেমাৰ হয়? কেইবাবাৰো কুৱেশ্যন আহিছে, ৰক্তহীনতা হয়, এনিমিয়া বুলি কোৱা হয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ দ্বাৰা কিছু কথা জানিব পাৰিলে। আকৌ কৈছোঁ আপোনালোকক, কাইলৈ যিসকলে স্পেচিয়েল টেট পৰীক্ষা দিব, তেওঁলোকৰ প্ৰতি মোৰ শুভেচ্ছা থাকিল। আপোনালোকক পৰীক্ষাৰ আগত কেইটামান কথা ক'ব বিচাৰিছোঁ, সৰু কথা। আপোনালোকে নিৰ্দিষ্ট সময়ৰ অলপ আগত যাব। যদি একদম মূৰামূৰিকৈ যায়, তেতিয়াহ'লে আপোনালোকৰ ষ্ট্ৰেছ বাঢ়ি যাব, পৰীক্ষা বেয়া হোৱাটোৰ চান্স বেছি থাকিব। দ্বিতীয়তে আপোনালোকে পৰীক্ষাটো বৰ চিৰিয়াছলি নল'ব, সাধাৰণভাৱে ল'ব। যদি ভাবক এইভাগে যদি ফেইল কৰে, ফেইল কৰিব আৰু আকৌ পৰীক্ষা আহিব, পিছত দিম। কিন্তু বেছি চিৰিয়াছ নহ'ব। OMR ফিল আপ কৰোঁতেও বেছি চিৰিয়াছ নহ'ব। চিৰিয়াছ হ'লে আপোনালোকে কি হয় গমেই পায়, আকৌ OMR চিট ল'বলগীয়া হ'ব আৰু সেইবোৰ কৰি থাকিব নালাগে। তাৰপিছতে আৰু এটা কথা, শৌচ প্ৰস্ৰাৱ কৰি যাব পৰীক্ষা দিবলৈ যোৱাৰ আগতে। এই কথাটো কৈছোঁ, আপোনালোকে চাগে ভাবিছে কিয় কৈছোঁ। যদি আপোনালোকৰ তেনেকুৱা ফিলিংছ থাকে, শৌচ প্ৰস্ৰাৱৰ ফিলিংছটো যদি পৰীক্ষা হলত থাকে, তেতিয়াহ'লে আপোনালোকৰ ষ্ট্ৰেছ বাঢ়ি যাব পাৰে, যাৰ ফলত আপোনালোকে কুৱেশ্যনবোৰ ভালকৈ সমাধান কৰিব নোৱাৰিব। তাৰপিছতে আপোনালোকে গণিত পাৰ্টটো আগতীয়াকৈ নকৰিব, যিখিনি সহজ পায় সেইখিনি আগতীয়াকৈ কৰিব। তাৰপিছতে পিছত আপোনালোকে সময় বচাই পিছত গণিত পাৰ্টটো কৰিব। ঠিক আছে, পাৰিলে গণিতখিনি মাইণ্ড কেলকুলেশ্যন কৰিবলৈ চাব, অপশ্যনলৈ গুৰুত্ব দিব, অপশ্যনবোৰ আগতীয়াকৈ চাব। যদি অপশ্যনৰ দ্বাৰা নহয়, তেতিয়াহে আপোনালোকে কুৱেশ্যনবোৰ কৰিব। তাৰপিছতে কি কৰিব? আপোনালোকে সহজখিনি আগতীয়াকৈ কৰিবলৈ কৈছোঁৱেই, তেনেকৈ কৰিব। OMR ভালকৈ ফিল আপ কৰিব, ভাল হ'ব পৰীক্ষা। আৰু আজিলৈ সামৰিছোঁ, ধন্যবাদ। আৰু এটা কথা ক'বলৈ পাহৰি গ'লোঁ, আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।